আপোনাৰ কি ৰোগ আছিলে? ৰোগ বুলি ক'বলৈ মানে প্ৰথম অৱস্থাটো আমি বেমাৰ বুলিয়ে ভাবি আছোঁ আৰু এই কিবা কিবি সৰু সুৰা ঔষধ পাতি অকণমান খাই দিওঁ ভাল পাওঁ। তাৰপিছত লাহে লাহে বুকুত ধপধপনি হয়, বুকুত পুৰণি উঠে, বাওঁ চাইডে বুকুত বিষায় আৰু এই কিছুদিনৰ আগৰ পৰা কি হৈছে মানে বুকুত প্ৰেছাৰ মৰা নালাগে, খুন্দা এটা মাৰে আৰু সেইটোৱে ব্ৰেইনত খুন্দা মাৰেগৈ, তেতিয়া মই একো ক'ব নোৱাৰা হৈ যাওঁ। ডক্টৰে আপোনাক কি বুলি ক'লে এতিয়া আপোনাৰ দেউতাক লৈ পেলাই মানে ট্ৰিটমেণ্টৰ কাৰণে ডক্টৰে কি প্ৰেছক্ৰাইব কৰিলে আপোনালোকক? লাষ্ট ডক্টৰে তেওঁলোকেও আমাক পেচমেকাৰ লগাবলৈ ক'লে। তাৰপিছত পেচমেকাৰটো আমাৰ সদ্যহতে আমাৰ বৰ্তাক লগাই থৈ দিয়া আছে, কিন্তু বৰদেউতাক লগোৱাৰ পিছতো পেচমেকাৰ লগোৱাৰ পিছতো বৰদেউতাক কেইবাটাও হৈ থাকে, চিন্তন হৈ থাকে। বৰদেউতাই শোকাকুল পৰিৱেশলৈ যাব নোৱাৰে, বতৰটো যদি গাজনি ঢেৰেকনি মাৰে তেতিয়াও অসুবিধা হয়, যথেষ্টখিনি অসুবিধা হয়, ছাউণ্ড ছিষ্টেমৰ ওচৰত যাব নোৱাৰে। সেইখিনি হোৱাৰ কাৰণে আমি আকৌ আমাৰ দেউতাকো যদি তেনেকুৱা লগাবলগীয়া হয়, এটা চিন্তনত থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি কি কৰোঁ? আৰু আমি এতিয়ালৈকে 10টা ট্ৰিটমেণ্ট লৈছোঁ। 10টা ট্ৰিটমেণ্টতে তেখেতে আমাৰ দেউতাই যথেষ্টখিনি উপশম পাইছোঁ বুলি কৈছে। আগৰ যিটো ধূপধপনি, বুকুৰ ধপধপনি সেইটো নাইকিয়া হৈছে বুলি কৈছে, আৰু যিটো যেনেকুৱা ধৰণৰ আগতে হৈ আছিলে অকণমান এতিয়া ফ্ৰী পাইছোঁ বুলি কৈছে, সেইখিনি তেখেতে আমাক কৈছে। মই যিহেতু গুৱাহাটীতে থাকোঁ প্ৰায়, ময়ো প্ৰাকৃতিক চিকিৎসাই কৰোঁ, নেচাৰোপাথ প্ৰেক্টিশ্যনাৰ হয়। তো তেখেতৰ বিষয়ে মই বহুত আগৰ পৰাই জানো, আজি প্ৰায় 15-20 বছৰৰ পৰা জানো। তেখেত যিহেতু পৃথিৱীৰ বিখ্যাত হয়, হাৰ্ট স্পেচিয়েলিষ্ট হয়। তো মই ভাবিলোঁ পেচমেকাৰ অল্টাৰনেটিভ আমি যিহেতু মই প্ৰিফাৰ কৰোঁ, যিহেতু মই নেচাৰেল ট্ৰিটমেণ্টত মই বেছি হয়, যিহেতু নিজে প্ৰেক্টিছ কৰোঁ। তো তেখেতকতো জানোৱেই, তো ভাবিলোঁ বিকল্প কি কৰা যায়। তো বহুতো ভাৰতৰ বিভিন্ন জেগাতো মই যোগাযোগ কৰিও নেচাৰেল ট্ৰিটমেণ্ট আছে নাই। তো তাৰপিছত চালোঁ কি তেনেকৈতো নাপালোঁ। ভাবিলোঁ কি আমাৰ নৰ্থ ইষ্টতে তেখেতেইতো একমাত্ৰ হয়, বিকল্প চিকিৎসা দিয়ে, ডক্টৰ ধনিৰাম বৰুৱা ছাৰ। তেখেতৰ ওচৰলৈ তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ। আমাৰ গীতা মেম বাইদেউৰ লগতো যোগাযোগ কৰিলোঁ। ইয়াৰে স্পেচিয়েল ফাইনেন্সিয়েল এডভাইজাৰ মানস বৰুৱাৰ লগত তেখেতকো যোগাযোগ কৰিলোঁ। তেখেতসকলে এটা টাইম এটা দিলে, এপইণ্টমেণ্ট দিলে আমাক। এপইণ্টমেণ্ট পোৱাৰ পিছতে আমাৰ আমাৰ পেচেণ্ট হেৰম্বৰ সোণোৱাল ছাৰক আমি ইয়ালৈ লৈ আহিলোঁ। যিহেতু তেখেতে যিটো ট্ৰিটমেণ্টৰ প্ৰচেছটো হ'ল জেনেটিক ইঞ্জিনিয়াৰিং হয়, বায়'মলিকুলছ থেৰাপি হয়, যিটো ইনজেকশ্যন থেৰাপি দিয়া হয়। তেনেধৰণৰ থেৰাপিৰ জৰিয়তে আমি পেচমেকাৰ বিকল্প হিচাপে ট্ৰিটমেণ্ট কৰি তেখেতে কিছু আৰোগ্য লাভ কৰিছে। আৰু তেনেদৰে এতিয়ালৈকে মোৰ যিখিনি নলেজ আছে, তো পাৰ্চনেল নলেজ বা এতিয়ালৈকে কেইবাশো মানুহ তেখেতৰ যিটো মলিকুলছ থেৰাপি বা ইনজেকশ্যন থেৰাপিৰ জৰিয়তে হাৰ্টৰ যিটো প্ৰব্লেম তেখেতে চিকিৎসা কৰি বহুত লোকে শতাধিক লোকে আৰোগ্য লাভ কৰিছে। আপোনাক মই এতিয়া সোধোঁ, আপুনি ট্ৰিটমেণ্ট লৈ পেলাই এতিয়া আপুনি কেনেকুৱা পাইছে? ট্ৰিটমেণ্টটো লৈ পেলাই অলপমান সাহস এটা পোৱা যেন লাগিছে, টেনশ্যন ফ্ৰী লাগিছে এতিয়া। আগতে এনেই ভয় ভাৱ এটা আহি থাকে যে এই মাত্ৰ যেন হৈ যাব, সেইটো কি যেনিবা পৰি যাম, এনেকুৱা ভাৱ এটা আহি আছিলে। এতিয়া কিন্তু সেই সাহসটো পাইছোঁ আৰু সেই ভয় ভাৱটো আঁতৰিছে এতিয়া। ঠিক আছে, হয়, ধন্যবাদ। আৰু খোজকাঢ়ি ফুৰোঁতে আগতে এইবোৰ টানি ধৰিছিলে, এতিয়া এইবোৰ ফ্ৰী পাইছোঁ। ভয়বোৰ হয়, এইবোৰ গধুৰ টানি ধৰা নিচিনা লাগিছিলে, এতিয়া ফ্ৰী লাগিছে আৰু এতিয়া আপুনি ভাল পাইছে, অলপ ফ্ৰী পোৱা যেন লাগিছে। ঠিক আছে, আশা ৰাখিছোঁ ট্ৰিটমেণ্টটোৱে ভাল কৰিবগৈ নেকি। নিশ্চয় কৰিব ট্ৰিটমেণ্টে ভাল। তেনেহ'লে ধন্যবাদ।